আহক কৈ দিব আহক কিবা হৈছেহে মানে হয় আচলতে মানে কেনেদৰে বিধ্বস্ত কৰিছে চৰাইদেউবাসীক সেয়া হয়তো আপুনি নেদেখিলে নিজে ইয়াত আহি উপস্থিত নহলে আপুনি কল্পনা কৰিব নোৱাৰে প্ৰথমে এটা দৃশ্য দেখাও এয়া হৈছে আমাৰ অসমীয়াৰ আপোন গামোচাখন এনেদৰে হালত আচলতে আপোন গামোচাখনে বানৰ সৈতে যুদ্ধ কৰিবলগীয়া হৈছে বুলি ক'ব বিচাৰিছো আচলতে অকল অসমীয়া গামোচাখনে নহয় সমগ্ৰ চৰাইদেউ জিলাৰ অসমীয়া জাতিটোৱে আজি এনেদৰেই বানৰ সৈতে যুদ্ধ কৰিব লগা হৈছে বৰ্তমান মই উপস্থিত আছো চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ টেঙাপুখুৰীৰ চুমনি গাঁৱৰ এয়া হৈছে বস্ত্ৰশিল্পৰ উদ্যোগ এগৰাকী অসমীয়া যুৱকে আচলতে ৬-৭ বছৰীয়া প্ৰচেষ্টা ১০-১৫ বছৰীয়া পৰিকল্পনাৰে এনেদৰে গঢ় দিছিল নিজৰ অসমীয়া জাতিটোৰ যি গামোচাখন নিজৰ বস্ত্ৰখিনি আমাৰ পাট মুগাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ তেওঁ আচলতে এই কোঠাটোৰ পৰাই এনেদৰে আগবাঢ়ি আহিছিল তেওঁ সপোন দেখিছিল তেওঁ বিভিন্ন লোকক তেওঁ নিজ হালত বোৱা কাপোৰ ব্যৱহাৰ কৰাইছিল কিন্তু এধাক বিধ্বস্ত বানে কিন্তু তেওঁৰ সকলো সপোন চুৰমাৰ কৰি লৈ গ'ল এই কোঠাটোৰ দৃশ্য দেখিছে তিনিখনকৈ তাঁতশাল এনেদৰে এতিয়া চূৰ্ণ বিচূৰ্ণ হৈ পৰি আছে লগতে চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে এই যুৱকজনৰ সপোন আমি আপোনাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আপুনি খুবেই এটা সুন্দৰ পদক্ষেপ লৈছিল আমি জানিব পাৰিছো যে প্ৰায় আপুনি ৭-৮ বছৰ যদি বস্ত্ৰশিল্পৰ সৈতে জড়িত হৈ আছে কিন্তু বানে সকলো শেষ কৰি নিলে কি ক'ম আৰু তৎক্ষণাত চব শেষ হৈ থাকিলে ২০১৮ চনতে আৰম্ভ কৰিছিলোঁ মুগাকে হেণ্ডলুমেণ্ট টেক্সটাইল নামেৰে প্ৰতিষ্ঠান ইয়াত প্ৰায় মানুহ শিকোৱা হৈছিলে আৰু বহুতে ইয়াৰ পৰাই মানে তাত হেৰি কৰিছিলে আপুনি যিহেতু ইয়াতে বস্ত্ৰ উৎপাদন কৰিছিল ৰাজ্যৰ লগতে হয়তো দেশৰ বিভিন্ন প্ৰান্তলৈ অসমীয়াৰ যি স্বাভিমান গামোচা অন্যান্য কাপোৰ আপুনি আমদানি ৰপ্তানি কৰিছিলে হয় মুগা কাপোৰ গৈছিলে আৰু টচৰ আৰু গামোচাটো আছিলে গামোচাও গৈছিলে এতিয়া ইয়াত লাগি থাকি গ'ল টচৰ থাকি গ'ল মুগাৰ থাকি গ'ল আৰু মুগা বৈ থোৱা কাপোৰ আছিলে সকলো শেষ হৈ গ'ল আৰু বানে চব লৈ গ'ল যিহেতু কিমান সামগ্ৰী আপোনাৰ নষ্ট হৈছে কিমান টকাৰ লোকচান হৈছে আপোনাৰ কিমান টকাৰ বুলি ক'বলৈ গ'লেতো লাখৰ ওপৰতে হ'ব এখন তাঁতশালৰ দাম ৪৫,০০০ ৫০,০০০ টকা শালখনত ফিটিঙৰ আছে সূতাৰ দাম আছে এতিয়া আপোনাৰ জানেই আপোনালোকে যে মুগা সূতাৰ দাম ৪০-৪৫,০০০ টকা আৰু সেনেকৈ আনি থোৱা আছিলে মুগা সূতাৰ প্ৰায় 5 কেজি মানৰ মুগা সূতা আনি থোৱা আছিলে সকলো গুচি গ'ল দেখা গৈছে যে হয়তো কাৰোবাৰ গাড়ীখন উটি গৈছে কাৰোবাৰ কিবা সামগ্ৰী উটি গৈছে সেয়া ঘূৰাই নাপালেও কিনিব পাৰিব কিন্তু আপোনাৰ যি জীৱিকা যি বৃত্তিটোৱে আপোনাৰ ধ্বংস কৰি পেলাইছে কেনেদৰে জীৱন নিৰ্বাহ কৰিব চৰকাৰেতো আপোনাক পুনৰ যদি সংস্থাপন নিদিয়ে আপোনাক যদি সহায় নকৰে পুনৰতো আপুনি এয়া গঢ়ি তুলিবলৈ আপোনাৰ যথেষ্ট কষ্ট হ'ব হয় চৰকাৰক এটাই অনুৰোধ জনাম যে উঠি অহা প্ৰজন্মই ইমান মানে অকল মোক বুলি নহয় ইয়াতে বহুত মানুহ আছিলে বহুত মানুহ তেনেকুৱা কাম কৰি আছিলে সকলোকে যাতে সহায় কৰে বহুত কষ্টেৰে সকলোৱে আৰম্ভ কৰিছিলে মই বিশেষকৈ এই হেণ্ডলুম টেক্সটাইলৰ কথা ক'বলৈ গৈছোঁ এই ক্ষেত্ৰত মানে বহুতে এতিয়া আমাৰ গাঁৱতো আছিলে প্ৰায় আৰু ৩-৪খন শাল তেওঁলোকে বহুত কষ্টেৰে আৰম্ভ কৰিছিলে তেওঁলোকৰ চবো লৈ গ'ল মোৰতো গ'লেই আৰু হয় দেখা গৈছে যে এনেদৰে এতিয়া যথেষ্ট লোকৰ সপোন আচলতে বানপানীত উটি গৈছে বুলি ক'ব লাগিব যথেষ্ট পলস যদি সতীৰ্থ কেমেৰা সাংবাদিকে মোৰ ভৰিলৈ দেখায় যথেষ্ট পলসৰ মাজত এতিয়া তেওঁলোক আবদ্ধ হৈ পৰিছে ঘৰখনৰ মুৰব্বীগৰাকী আছে আমি দেখিছো যে আপোনাৰ তাঁতশালে নহয় সকলো বস্তু আপোনাৰ অনিষ্ট কৰিছে আপোনাৰ ভঁৰালত ধানত আপোনাৰ কঠীয়া গজিছে কি ক'ব বিচাৰিব কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে কি ক'ব বিচাৰিব চৰকাৰক নমস্কাৰ আপোনালোকৰ চেনেললৈ ধন্যবাদ জনাইছোঁ মই আপোনালোকক কি ক'ম মোৰ ভাষা নাই তাৰমানে ক'বলগীয়া কাৰণ কেলৈ এইবোৰ আপোনালোকে দেখিছে গোটেই বাহিৰত আপুনি দেখিলে গোটেই য'ত ত'ত যিমান পলস আৰু ভঁৰালত আপুনি 1 ফুট 1.5 ফুট আপোনাৰ কঠীয়া গজি গ'ল এতিয়া কেনেকৈ ধৰণে তাৰমানে আৰম্ভ কৰিম কেনেকৈ চলিম তাৰমানে তাক এতিয়া চিন্তা কৰি উপায় পোৱা নাই ল'ৰায়ো এনেকৈ কৰি পিনে ব্যৱসায় কৰি গামোচা বিকিছিলে কাপোৰ বিকি বাঢ়ি কৰি ঘৰখন চলাই আছিলে এতিয়া তাৰমানে আৰম্ভ কৰিবলৈ কোন ফালৰ পৰা আৰম্ভ কৰিম আপোনালোককো জনাইছোঁ যে অনুৰোধ জনাইছোঁ যে চৰকাৰক আপোনালোকক কওক এই উঠি অহা প্ৰজন্মক কিবা এটা সহায় কৰি আকৌ যেন এনেকৈ গছ পুলিকেইটা উঠাই পিনে হেৰি কৰি কৰিবৰ কাৰণে আপোনালোককো অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক চৰকাৰলৈ অনুৰোধ জনাইছোঁ এয়াই হৈছে বানাক্ৰান্তৰ কাতৰ আহ্বান আমিও আচলতে তেওঁলোকক
চৰকাৰ তথা প্ৰশাসনক আমি আচলতে অনুৰোধ জনাব বিচাৰিছো যে যিসকল লোক এনেদৰে নিজে সংস্থাপিত হৈছিল, নিজে ঘৰখনতে কিবা এটা কৰি অসমৰ অৰ্থনীতিত, গ্ৰাম্য অৰ্থনীতিত যথেষ্ট তেওঁলোকে অৰিহণা যোগাব বিচাৰিছিল, এইসকল লোকক যাতে চৰাইদেউ জিলা প্ৰশাসন তথা স্থানীয় প্ৰতিনিধি আৰু অসম চৰকাৰে যাতে তেওঁলোকক পুনৰ সংস্থাপিত কৰে, সেয়ে আমাৰ আহ্বান।